এই দিনটোলৈ ৰৈ আমি সকলোৱে আছিলোঁ আৰু যিদিনাখনে কল্পনা বাই কোৱাৰ দৰে হোৱাটছআপত দেখিলোঁ আৰু সেইদিনাৰ পৰাই অংকবিলাক মিলাবলৈ আৰম্ভ কৰিছিলোঁ। কেতিয়াবা অংকটো নিমিলে তেতিয়া এনেকুৱা ধৰণৰ কথা হ'ব আৰু চেষ্টাটো কৰিছিলোঁ, মন আছিলে যাব নোৱাৰিলোঁ আৰু কিন্তু তাৰ মাজতে যেতিয়াই ফাঁক এটা দেখিছোঁ তেতিয়াই সেই ফাঁকেদি যাবলৈ চেষ্টা কৰিছিলোঁ। পোনপ্ৰথমে আজি এই প্ৰাক্তন প্ৰশিক্ষাৰ্থী সমাৰোহ মঞ্চৰ আৰু পুৰণি ছাত্ৰ ছাত্ৰী আমাৰ আজি এই সভাৰ শ্ৰদ্ধাৰ দীপু ছাৰ আৰু উপস্থিত দ্বিজেন ছাৰ, ববিতা বাইদেউ, সন্মুখৰ আসনত থকা সুমন্ত ছাৰ আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা মোৰ লগৰ সতীৰ্থসকল সকলোকে আহি থকা মানে পালেহি ৰঙালী বিহুৰ পোনপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনবোৰ ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰক। আৰু এই BEd কলেজৰ মোক নাচিব ক'লে, নাচি মই ভাল পাওঁ, কিন্তু এতিয়া মোৰ অলপ কঁকালো ডাঙৰ হ'ল, পেটৰ চৰ্বিও অলপ বাঢ়িলে, তথাপিতো নাচিব এৰা নাই। কিন্তু বৰ মনোভূত নহয়, এই কি নাছিলে বাৰু, ইমান চৰ্বি নাচিছে, চৰ্বিয়ে বেছি নাচে অংগী ভংগীতকৈ। বাৰু যি নহওক, নিপু ছাৰে মোক তেতিয়াৰ পৰাই পাইছে যেতিয়াৰ পৰাই নাচৰ নটো মই আৰম্ভ কৰিছিলোঁ। আৰু নাচি আহি মোৰ এটা স্বভাৱ আছিলে, ছাৰে যেতিয়া জাজৰ আসনত থাকে ছাৰে গম নাপায় আৰু হয়তো আজি সৌভাগ্য বুলি ভাবিছোঁ এই কথাষাৰ মই ক'বলৈ যে পাৰিলোঁ, কাৰণ নোকোৱাকৈ বহুত কথা মানুহৰ জীৱনত থাকি যায়। ছাৰে যেতিয়া জাজ কৰে মই নাচি আহি ফাৰ্ষ্ট পাম ছেকেণ্ড পাম আশা নকৰোঁ, কিন্তু ছাৰৰ মুখলৈ চাওঁ, কাৰণ ছাৰ বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড আৰু চিধা আছিলে। মাজতে মোক কৈছিলে মই বিহু নাচিব নাজানো, মোৰ নাভাঙে, বৰ বিশেষ লয়লাস নহয়। মই ল'ৰা বিহু নাচিছিলোঁ দলংগুৰি স্কুলত, ছাৰে মোক এক ধমকি মাৰিছিলে, নাচিলে নাচিবি, নানাচিলে এইবিলাক কাম নকৰিবি, ডাইৰেক্ট কৈছিলে। আৰু সেইকাৰণে নাচি আহি মই ছাৰৰ মুখলৈ চাওঁ, ছাৰে কয় ঠিক আছে। তেতিয়া মোৰ খুব ভাল লাগে। ফাৰ্ষ্ট ছেকেণ্ড কি পাওঁ সেইটো মেটাৰ নকৰে। আৰু প্ৰত্যেকটো ক্ষেত্ৰত ছাৰে তেতিয়াৰ পৰা অনুপ্ৰেৰণা দিছিলে, ভাষণ দিয়াৰ ক্ষেত্ৰতে হওক বা ডিবেটৰ সময়তে হওক, সেইখিনিতো আছেই স্মৃতি। আজি আহি পাইছোঁহি স্কুলীয়া জীৱনৰ। আৰু এটা কথা নক'লে আজি আধৰুৱা হ'ব, মোৰ সেই স্কুলীয়া জীৱন এটা বহুত বেছি দুখৰ তাৰণা এটা আছিলে, প্ৰকাশ কৰিব নোৱাৰা। মানে কি হয়, মোৰ দাদা ৰিপুঞ্জয় বৰদলৈ মোৰ আগে গৈছিলে। আৰু তেতিয়া কেনেকুৱা হয়, দাদাই যদি ক্লাছ 10ত এনেকুৱা ৰিজাল্ট কৰিছে তই এনেকুৱা কৰিব লাগিব। আৰু দাদাৰ পুৰণা যি কিতাপ আছে, আনকি বহীবিলাকো মোলৈ থৈ দিয়ে। মানে মই কেতিয়াও নতুন বহী নতুন কিতাপ মানে পোৱাৰ আশা কৰা নাছিলে। আনকি স্কুলীয়া বেগটো খালি ছোৱালী হ'বৰ কাৰণে কাপোৰখিনি, চুৱেটাৰটোও আছিলে, মানে তালৈ টান হোৱা চুৱেটাৰটো মোৰ ভাগৰ। মই মানে বহুত বেছি এইটো মানে খুব আছিলে, সেইখিনি ভাঙি পাৰ কৰিছিলোঁ। স্কুলীয়া জীৱন যেতিয়া আদৰ্শত পাৰ হৈ কলেজ পালোঁ, কাৰণ মই আৰ্টছ ল'লোঁ, দাদা ছায়েন্স, এতিয়া মোৰ ৰিজাল্ট মোৰ হ'ব। মোক এইটো নকয় যে দাদাই এনেকুৱা কৰিছিলে তই এনেকুৱা কিয় কৰিলোঁ, কাৰণ মই ষ্ট্ৰীম বেলেগ হৈ গ'ল। তো জাৰ্ণি মোৰ ঠিকেই চলি আছিলে। যেতিয়া মই মাষ্টাৰ্ছ দি পেলাই আহিলোঁ গুৱাহাটী ইউনিভাৰ্চিটি 2012 বেটছ, তাৰপিছত কি হ'ল, BEdত সোমালোঁ। তেতিয়া আকৌ সেই স্কুলীয়া কাহিনীটো আৰম্ভ হৈ গ'ল। দাদা ৰিচেণ্ট পাছ কৰি গৈছে, তো কি হৈ গ'ল, মোৰ ওপৰত এক্সপেক্টেশ্যন একেই হ'ল, দাদাই ভাল ৰিজাল্ট কৰিছে তয়ো ভাল কৰিব লাগিব। দাদাৰ এইখিনি কিতাপ আকৌ পঢ়িবলগীয়া হ'ল। চ' BEdটোৱে মোক অকণমান হ'লেও পুৰণা দিনবিলাক টানি আনিছিলে। সেইকাৰণে BEdৰ দিনখিনি মোৰ ক'বলৈ গ'লে স্কুলীয়া দিনখিনিৰ লগত কি হৈ গৈছিলে, মিলি পৰিছিলে। আৰু আজি সেই বস্তুটো অনুভৱ কৰিছোঁ। আজি ইয়ালৈ অহাৰ লগে লগে মোৰ খবৰ লোৱাৰ লগে লগে সুধিছে ৰিপুঞ্জয় ক'ত, আৰু এই উত্তৰটো মই ইমান দিনে ক'তো বেলেগ ইনষ্টিটিউশ্যনত দিবলগীয়া হোৱা নাছিলে। কিন্তু আজি এনেকুৱা হৈছে, মই তাক ফোন কৰিছোঁ, তই নাহকেলৈ, মোক ছাৰে গালি পাৰিছে, তই ক'ত। এই বস্তুটোৱে মোক অকণমান সেই সৰুকালৰ স্মৃতিয়ে মোক টানি আনিলে, খুবেই ভাল লাগিলে। লগতে মই জনাই থওঁ ইয়াত নতুন যিহেতু আছে, মোৰ নামটো ছাৰে ৰিমজিম কৈছে, উপাধি দিছে ৰিমজিম বৰদলৈ, ডক্টৰ ৰিমজিম বৰদলৈ। মই বৰ্তমান চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ উপাধ্যক্ষৰ পদত আছোঁ আৰু অৰ্থনীতি বিজ্ঞান বিভাগৰ মই সহকাৰী অধ্যাপিকা হিচাপে তাত কৰ্মৰত হৈ আছোঁ। আৰু আজি ঢপলীয়া আহিলোঁ এখন কলেজলৈ, আৰু এষাৰ কথা মনলৈ আহিছে, উশাহটো এৰি দিয়া মানেই অতীত। মানে পঢ়ি থাকোঁতে অনুভৱ কৰা নাছিলোঁ যে আমি পঢ়ি আছোঁ কৰিব লাগে, কৰি আছিলোঁ। এৰি দিয়াৰ পিছত আজি প্ৰথম মই এনেকৈ আহিছোঁ, আৰু এই সময়কণো জাষ্ট বিদ্যালয়ৰ পৰা মহাবিদ্যালয়খনৰ পৰা ওলাই যোৱাৰ লগে লগে অতীত হৈ পৰিব। যে এই থকা সময়কণ
উশাহকণ আহকচোন সকলোৱে উপভোগ কৰোঁ। উশাহটো এৰি দিয়া মানে অতি বৰ দুখ লাগে, কিন্তু স্মৃতিবিলাক সদায় লগত থাকি যাব আৰু সেইখিনিকে সাঙুৰি আমি আমাৰ কঠিন সময়ত আমাৰ বাটটো আমাৰ কি হ'ব, সুচলভাৱে পাৰ কৰিবলৈ সাহস কণ দিব। আহকচোন, এই চৰ্বিয়ে লৰিব আৰু হাতেও লৰিব। অকণমান নৃত্যৰে মই আৰম্ভ কৰিম। যিটো নাচিম কংকনা বাই মনত আছে যে মই প্ৰথম ইয়াত ভুলভুলেৰ মেৰি ঢোলনাটো নাচিছিলোঁ, আৰু আজি মই তাকে পুনৰাবৃত্তি কৰিম। যে কোনে বেছি নাচে আপোনালোকৰ ওপৰত এৰি দিছোঁ। ধন্যবাদ।